Students, আজি আমি এই ভিডিঅ'টোত ডিটাৰমিনেণ্ট আৰু মেট্ৰিচেছৰ লগত জড়িত শেষৰটো ভিডিঅ'টো আমি আজি আলোচনা কৰিম। ইয়াত আমি টপিকটো পঢ়িবলৈ ষ্টাৰ্ট কৰিম। টপিকটো হৈছে এপ্লিকেশ্যন অফ ডিটাৰমিনেণ্ট এণ্ড মেট্ৰিচেছ। অৰ্থাৎ আমি এতিয়ালৈকে আমি যিখিনি পঢ়িলোঁ মেট্ৰিক্স আৰু ডিটাৰমিনেণ্টৰ ওপৰত তাৰ আমি এপ্লিকেশ্যন অৰ্থাৎ ইউজ কৰিম। এতিয়া চাওঁ আহা ডিটাৰমিনেণ্ট আৰু মেট্ৰিচেছ ক'তনো আমাৰ ইউজ হয়। ডিটাৰমিনেণ্ট এণ্ড মেট্ৰিচেছ আৰ ইউজড টু ছল্ভ দ্য ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 or 3 ভেৰিয়েবল। অৰ্থাৎ আমি ক'ত ব্যৱহাৰ কৰোঁ যে ৰৈখিক সমীকৰণ দুটা বা তাতকৈ অধিক ভেৰিয়েবল থকা আমি লিনিয়াৰ ইকুৱেশ্যন ছল্ভ কৰাৰ ক্ষেত্ৰত ডিটাৰমিনেণ্ট আৰু মেট্ৰিচেছ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও তোমালোকে ক্লাছ 9-10ত লিনিয়াৰ ইকুৱেশ্যন অফ 2 ভেৰিয়েবল অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান কৰি আহিছা। কিন্তু আমি সেই ধৰণৰ সমীকৰণ ডিটাৰমিনেণ্ট বা মেট্ৰিক্সৰ সহায়তো আমি ছল্ভ কৰিব পাৰোঁ। আমি এই ধৰণৰ সমীকৰণ সমাধান কৰিবলৈ কি কৰিব লাগিব যে প্ৰথমতেই আমি চেক কৰিব লাগিব যে কি চেক কৰিব লাগিব উই ফাৰ্ষ্ট চেক দ্য কনচিষ্টেঞ্চি অন দ্য ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন। কনচিষ্টেঞ্চি অৰ্থটো হৈছে যিখিনি আমাৰ গিভেন লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকিব সেই লিনিয়াৰ ইকুৱেশ্যনবিলাকৰ আমি সলিউশ্যন পাম নে নেপাম তাৰ কাৰণে আমি প্ৰথমতে চেক কৰি ল'ব লাগিব। প্ৰথমতেই দিছে কনচিষ্টেণ্ট ছিষ্টেম যে এ ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যনছ ইজ ছেইড টু বি কনচিষ্টেণ্ট ইফ ইটছ সলিউশ্যনছ ওৱান অৰ মোৰ এক্সিষ্ট। কি কৈছে যে এটা কিছুমান লিনিয়াৰ ইকুৱেশ্যনৰ সংগ্ৰহটোক ছিষ্টেমটোক আমি কনচিষ্টেণ্ট বুলি ক'ম। কেতিয়া ক'ম যদিহে সেই ইকুৱেশ্যনবিলাকৰ এটা বা তাতকৈ অধিক আমাৰ সলিউশ্যন যদি এক্সিষ্ট কৰে। অৰ্থাৎ যিবিলাক লিনিয়াৰ ইকুৱেশ্যনৰ আমি দুটা বা তাতকৈ অধিক আমি সলিউশ্যন পাম তেনেকুৱা ধৰণৰ ইকুৱেশ্যনকে আমি কনচিষ্টেণ্ট ছিষ্টেম বুলি কোৱা হ'ব। ছেকেণ্ড ছিষ্টেমটো কৈছে ইনকনচিষ্টেণ্ট ছিষ্টেম। A system of equations is said to be inconsistent if its solution does not exist. অৰ্থাৎ যদি ইকুৱেশ্যনখিনিৰ সলিউশ্যন এক্সিষ্ট নকৰে তেতিয়াহ'লে তেনেধৰণৰ ইকুৱেশ্যনক আমি ইনকনচিষ্টেণ্ট ছিষ্টেম বুলি ক'ব পাৰিম। অৰ্থাৎ আমি যেতিয়া তোমাক গিভেন কিছুমান লিনিয়াৰ ইকুৱেশ্যন দিব সেই ইকুৱেশ্যনবিলাক ছল্ভ কৰিবৰ কাৰণে প্ৰথমতে আমি কি জানিব লাগিব যে সেই ইকুৱেশ্যনবিলাক সলিউশ্যন এক্সিষ্ট হয় নে নহয়। আৰু সেই সলিউশ্যন এক্সিষ্ট হোৱা নোহোৱাৰো আৰু এটা নিয়ম আছে। অৰ্থাৎ সেই নিয়মটো আমি এপ্লাই কৰি প্ৰথমতেই আমি কনচিষ্টেণ্ট ছিষ্টেম নে ইনকনচিষ্টেণ্ট ছিষ্টেম আমি সেই কথাটো জানি ল'ব লাগিব। এতিয়া চাওঁ আহা কেনেধৰণেনো আমি লিনিয়াৰ ইকুৱেশ্যন আমি ছল্ভ কৰিব পাৰোঁ। এতিয়া প্ৰথমতেই কি কৰিম আমি এক্সপ্ৰেছ দ্য ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন এজ এ মেট্ৰিক্স ইকুৱেশ্যন। অৰ্থাৎ যিহেতু আমি ইয়াত মেট্ৰিক্সৰ সহায় লৈ আমি সমাধান কৰিম তাৰ কাৰণে আমি গিভেন ইকুৱেশ্যনবিলাকক আমি মেট্ৰিক্স ইকুৱেশ্যনত আমি প্ৰথমতে প্ৰকাশ কৰি ল'ম। ইয়াতে আমি তিনিটা ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন কনচিডাৰ কৰি লোৱা হৈছে। ফাৰ্ষ্ট লিনিয়াৰ ইকুৱেশ্যন ইজ a1x প্লাছ b1y প্লাছ c1z ইকুৱেল টু d। Then second equation a2x plus b2y plus c2z equal to d2. Then third equation is a3x plus b3y plus c3z equal to d3. অৰ্থাৎ এই লিনিয়াৰ ইকুৱেশ্যন এটাত আমাৰ 3 ভেৰিয়েবল তিনিটা ভেৰিয়েবল থকা আমাৰ লিনিয়াৰ ইকুৱেশ্যন। এনেধৰণৰ ইকুৱেশ্যন যদি আমাক ছল্ভ কৰিবলৈ দিয়ে প্ৰথমতেই আমি সেই ইকুৱেশ্যনবিলাকক এজ এ মেট্ৰিক্স ইকুৱেশ্যন হিচাপে প্ৰকাশ কৰিম। তাৰ কাৰণে আমি প্ৰথমতে তিনিটা মেট্ৰিক্স গঠন কৰি লোৱা হৈছে। প্ৰথম এ মেট্ৰিক্সটো লৈছে কেনেকৈ মন কৰা। এ মেট্ৰিক্সটোত আমি কি এলিমেণ্ট লৈছোঁ যে আমাৰ গিভেন ইকুৱেশ্যনকেইটাৰ ভেৰিয়েবলকেইটাৰ আমাৰ কোএফিচিয়েণ্টকেইটা। অৰ্থাৎ মেট্ৰিক্সটোৰ প্ৰথম ৰোত আমাৰ কোনকেইটা এলিমেণ্ট আহিছে যে প্ৰথম ইকুৱেশ্যনটোৰ ফাৰ্ষ্ট ভেৰিয়েবলকেইটাৰ কোএফিচিয়েণ্টকেইটা অৰ্থাৎ a1 b1 c3। দেন ছেকেণ্ড ৰ'টোত আমাৰ কি হৈছে
সেকেন্ড ইকুৱেশ্যনটোৰ আমাৰ ভেৰিয়েবলকেইটাৰ সহগকেইটা অৰ্থাৎ কোএফিচিয়েণ্টকেইটা ডেট মিনছ a2 b2 c2 সিমিলাৰলি আমাৰ থাৰ্ড ৰ'টোৰ এলিমেণ্টকেইটা ক'ৰ পৰা আহিছে 3 নম্বৰ আমাৰ ইকুৱেশ্যনটোৰ পৰা অৰ্থাৎ x y z ৰ কোএফিচিয়েণ্টকেইটা a3 b3 আৰু c3 এনেধৰণে আমি প্ৰথম a মেট্ৰিক্সটো আমি গঠন কৰিলোঁ আৰু সেই a মেট্ৰিক্সৰ এলিমেণ্টকেইটা আমি ক'ৰ পৰা লৈছোঁ তিনিওটা ইকুৱেশ্যনৰ ভেৰিয়েবলকেইটাৰ কোএফিচিয়েণ্টকেইটা লৈ তাৰ পাছত দ্বিতীয় মেট্ৰিক্স নাম দিয়া হৈছে x আৰু সেই মেট্ৰিক্সটোৰ এলিমেণ্ট কি হৈছে আমাৰ x y z অৰ্থাৎ x y z মানে হৈছে কি তোমাৰ ইকুৱেশ্যনটোত যিকেইটা ভেৰিয়েবল থাকিব অৰ্থাৎ যিকেইটা আমাৰ আননোন কোৱান্টিটি আমি ইয়াত এই কুৱেশ্যন কেইটাৰ সলভ কৰাৰ মিনিংনো কি x y z ৰ ভ্যালু উলিয়াব লগা গতিকে আমাৰ সেই x মেট্ৰিক্সটোৰ এলিমেণ্ট কেইটা আমাৰ সেই আননোন কোৱান্টিটি অৰ্থাৎ চলক কেইটা তেনেকৈ 3 নম্বৰ মেট্ৰিক্সৰ নাম লৈছো b আৰু সেই b মেট্ৰিক্সৰ আমাৰ এলিমেণ্ট কেইটা কি হৈছে যে ইকুৱেশ্যন কেইটাত আমাৰ যি d1 d2 d3 অৰ্থাৎ এইকেইটা আমাৰ কনষ্টেন্ট পাৰ্ট সেই কনষ্টেন্ট পাৰ্ট কেইটা লগ লাগি আমাৰ b মেট্ৰিক্সটো গঠন কৰা হৈছে এনেদৰে আমি প্ৰথমতে তিনিটা মেট্ৰিক্স আমি গঠন কৰি ললো এতিয়া আমি কি কৰিব পাৰিম এই মেট্ৰিক্স কেইটাকে আমি কেনেকৈ লিখিব পাৰিম এজ এ ইকুৱেশ্যন যে সিস্টেম অফ ইকুৱেশ্যন ক্যান বি ৰিটেন এজ ax equal to b অৰ্থাৎ প্ৰডাক্ট অফ মেট্ৰিক্স ax equal to মেট্ৰিক্স b আমি এই ধৰণৰে আমি এই মেট্ৰিক্স ইকুৱেশ্যনত আমি এই তিনিটা মেট্ৰিক্স আমি লিখিব লাগিব এতিয়া চাওঁ আহা আমি আমাৰ প্ৰথম মেইনটো হৈছে আমি এইকেইটা ইকুৱেশ্যন সলভ কৰিব লাগে আৰু এইকেইটা ইকুৱেশ্যন সলভ কৰিবৰ কাৰণে আমি প্ৰথমতে কি জানিব লাগিব যে এই তিনিটা ইকুৱেশ্যনৰে আমাৰ সলিউশ্যন কিটা এক্সিষ্ট হয় নে নহয় অৰ্থাৎ উই হ্যাভ টু চেক আইদাৰ কনসিস্টেন্ট অৰ ইনকনসিস্টেন্ট এতিয়া আমাৰ সেই কনসিস্টেন্সি চেক কৰিবৰ কাৰণে আমাৰ দুটা কেছ আহে প্ৰথম কেছটো হ'ব কেছ 1 if a is non-singular matrix non-singular matrix or প্ৰথম কেছটোত আমাৰ কি আহিছে যদি a মেট্ৰিক্সটো আমাৰ non-singular matrix হয় non-singular matrix means what determinant of a not equal to 0 তেতিয়া হলে কি হ'ব আমাৰ যদি মেট্ৰিক্সটো নন সিঙ্গুলাৰ হয় আমি অলৰেডি ডিটাৰমিনেন্টৰ চেপ্টাৰত যেটো নন সিঙ্গুলাৰ বা সিঙ্গুলাৰ মেট্ৰিক্সৰ ডেফিনেশন পঢ়িছিলো তাত আমি জানিব পাৰিছিলো যে if a is a non singular matrix that means determinant of a not equal to 0 যদি হয় তেতিয়া হলে আমাৰ হে মেট্ৰিক্সটোৰ ইনভাৰ্স মেট্ৰিক্সটো আমাৰ এক্সিষ্ট কৰে আমি তেতিয়া হলে ইয়াটো আমি ক'ব পাৰিম যে then its inverse exist then its inverse exist inverse গতিকে আমাৰ exist কৰিব তেতিয়া হলে আমি কি লিখিব পাৰিম যে now আমি যেটো অলৰেডি আমি এটা মেট্ৰিক্স ইকুৱেশ্যন যেটো বনাম অৰ্থাৎ ax equal to b এতিয়া আমি এই ইকুৱেশ্যনটো কি কৰিম both সাইডক আমি a ইনভাৰ্স মেট্ৰিক্সটোৰে আমি মাল্টিপ্লাই কৰিলো গতিকে a ইনভাৰ্স ইনটু ax similarly right hand side b মেট্ৰিক্সকো আমি a ইনভাৰ্স মেট্ৰিক্সৰে মাল্টিপ্লাই কৰিলো এতিয়া এই পাৰ্টটো তোমালোকে মন কৰিব পাৰা যে a ইনভাৰ্স ইনটু a to x এফালে আমাৰ হ'ব a ইনভাৰ্স b এতিয়া ইয়াত আমি কি দেখিছো যে এটা মেট্ৰিক্স আৰু তাৰ ইনভাৰ্সটোৰ মাল্টিপ্লাই হৈ আছে আৰু যদি আমি এটা মেট্ৰিক্স আৰু তাৰ ইনভাৰ্সটো যদি প্ৰডাক্ট কৰো তেতিয়া হলে আমি যেটো মেট্ৰিক্স পাও হেতু হ'ব আমাৰ আইডেন্টিটি মেট্ৰিক্স ix গতিকে ইকুৱেল টু a ইনভাৰ্স b এতিয়া তোমালোকে মন কৰা যে x মেট্ৰিক্সটোৰ লগত আমাৰ আইডেন্টিটি মেট্ৰিক্স হৈ আছে আৰু আমি জানো যে এটা মেট্ৰিক্সৰ লগত যদি আইডেন্টিটি মেট্ৰিক্স মাল্টিপ্লাই কৰো তেতিয়া হলে আমি হে মেট্ৰিক্স পাম অৰ্থাৎ ইয়াত আমাৰ মেট্ৰিক্সটো আহিব x মেট্ৰিক্স so x equal to a inverse b ইয়াৰ পৰা আমি কি দেখিলো মন কৰা x টো হৈছে আমাৰ কোনটো মেট্ৰিক্স আছিল এই যিকিটা আমাৰ ভেৰিয়েবল কিটা লগ লাগি হোৱা আমাৰ মেট্ৰিক্সটো অৰ্থাৎ আমি হে মেট্ৰিক্সটোৰ আমি সমাধান অৰ্থাৎ x মেট্ৰিক্সৰ অৰ্থাৎ হে মেট্ৰিক্সটোৰ এলিমেন্ট কিটা x y z
তাৰ ভ্যালু কিটা আমি কেনেকৈ পাম এই ইকুৱেশ্যনটোৰ সহায়তে আমি পাম অৰ্থাৎ ইনভাৰ্স আৰু বি মেট্ৰিক্সটোৰ প্ৰডাক্ট কৰিলে আমি এক্স মেট্ৰিক্সৰ এলিমেণ্ট কিটা পাম আৰু এক্স মেট্ৰিক্সৰ এলিমেণ্ট পোৱাৰ অৰ্থটো হৈছে আমি এক্স ৱাই আৰু জেডৰ ভ্যালু পোৱা তাৰ মানে আমি ক'ব পাৰোঁ যে ইয়াৰ জৰিয়তে আমি আমাৰ গিভেন ইকুৱেশ্যন কিটাৰ সলিউশন কিটা আমি পাব পাৰোঁ এতিয়া তোমালোকে মন কৰিলা যে কনসিস্টেন্সি চেক কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে যে যেটো আমি এ মেট্ৰিক্স গঠন কৰিম সেই এ মেট্ৰিক্সটো নন সিঙ্গুলাৰ নে সিঙ্গুলাৰ মেট্ৰিক্স আমি চেক কৰিম যদিহে মেট্ৰিক্সটো এ মেট্ৰিক্সটো নন সিঙ্গুলাৰ হয় অৰ্থাৎ ডিটাৰমিনেন্ট অফ এ যদি নট ইকুৱেল টু 0 হয় তেতিয়া হলে আমি ক'ব পাৰিম যে আমাৰ গিভেন সিস্টেম অফ ইকুৱেশ্যন ইজ consistent অৰ্থাৎ আমি সেই ইকুৱেশ্যন কিটাৰ সলিউশন কিটা এক্সিষ্ট হ'ব তাৰ মানে আমি ক্যালকুলেট কৰিব পাৰিম এই যে তোমালোকে মন কৰিলা আমি এই ইকুৱেশ্যন খিনি অৰ্থাৎ গিভেন ইকুৱেশ্যন কিটাৰ যে আমি সলিউশন উলিয়াম সেই সলিউশন খিনি আমি পাবলৈ কাৰ সহায় লৈছো এ মেট্ৰিক্সৰ ইনভাৰ্স মেট্ৰিক্সৰ আমি সহায় লৈছো সেই কাৰণে এই মেথডটো কোৱা হয় মেট্ৰিক্স মেথড বুলি আমি ক'ব পাৰোঁ এতিয়া আমাৰ কেস 2 আহিব কেস 2 কি আহিব যদিহে এ মেট্ৰিক্সটো যদি সিঙ্গুলাৰ মেট্ৰিক্স হয় এ মেট্ৰিক্সটো যদি সিঙ্গুলাৰ মেট্ৰিক্স হয় তেতিয়া হলে কি হ'ব আমি চাওঁ আহা if A is a singular matrix that means determinant of A equal to 0 then we have to first calculate adjoint of matrix A multiplied with matrix B এতিয়া মন কৰা আমাৰ সেকেন্ড কেসটো অৰ্থাৎ যদিহে আমি কেতিয়াবা গিভেন ইকুৱেশ্যনৰ যদি কনসিস্টেন্সি চেক কৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত যদি আমি এ মেট্ৰিক্সটো যদি সিঙ্গুলাৰ মেট্ৰিক্স পাওঁ তেতিয়া হলে আমি কি ক্যালকুলেট কৰিব লাগিব যে প্ৰথমতে আমি adjoint of A matrix multiplied with B matrix কৰিব লাগিব আৰু আমি সেই যে মাল্টিপ্লাই কৰিলে আমি আন এটা মেট্ৰিক্স পাম এতিয়া সেই মেট্ৰিক্সটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ক'ব পাৰিম যে আমাৰ গিভেন ইকুৱেশ্যন খিনি কনসিস্টেন্ট নে ইনকনসিস্টেন্ট কেনেকৈ ক'ব পাৰিম আহা মন কৰা if adjoint of matrix A multiplied with B অৰ্থাৎ এই পাৰ্টটোত আমাৰ যি মেট্ৰিক্স পাম সেই মেট্ৰিক্সটো যদি not equal to 0 হয় not equal to 0 হয় 0 means মানে 0 মেট্ৰিক্স যদি নহয় তেতিয়া হলে কি হ'ব then solution does not exist that means system of linear equation is inconsistent তাৰ মানে আমি এই পাৰ্টটোত যেটো ক্যালকুলেট কৰিম যেটো মেট্ৰিক্স পাম সেই মেট্ৰিক্সটো যদি not equal to 0 হয় not equal to 0 means যদি 0 মেট্ৰিক্স নহয় তেতিয়া হলে then the given linear equation is inconsistent আৰু inconsistence-ৰ মিনিংটো হৈছে solution does not exist আৰু যদিহে কেতিয়াবা এই পাৰ্টটোত অৰ্থাৎ adjoint of A multiplied with B matrix যদি equal to 0 হয় অৰ্থাৎ আমি এই দুটা মেট্ৰিক্স যদি মাল্টিপ্লাই কৰাৰ পাছত 0 মেট্ৰিক্স যদি পাওঁ তেতিয়া হলে কি হ'ব যে given equation may be either consistent or inconsistent according as they have either infinitely many solution or no solution অৰ্থাৎ 0 মেট্ৰিক্স যদি আমি পাই যাওঁ তেতিয়া হলে কি হ'ব যে given equation খিনি কি ক'ব পাৰিম either consistent or inconsistent হ'ব কেতিয়া হ'ব যদিহে তাহাঁতৰ infinitely many solution যদি অসংখ্য যদি আমি solution নেপাওঁই তাৰ ওপৰত ভিত্তি কৰি আমি সেই given equation খিনি consistent বা inconsistent হ'ব গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে আমি আমাৰ লিনিয়াৰ ইকুৱেশ্যন খিনি আমি মেট্ৰিক্স বা ডিটাৰমিনেন্টৰ সহায়ত আমি সমাধান কৰিব পাৰিম আৰু আমি প্ৰথমতে সমাধান কৰাৰ আগতে আমি কি কৰিব লাগিব যে ইকুৱেশ্যন খিনি কনসিস্টেন্ট অৰ্থাৎ সলিউশন এক্সিষ্ট হয়নে নহয় আমি প্ৰথমতে চেক কৰি ল'ব লাগিব আৰু সেই চেক কৰিবৰ কাৰণে আমি কি কৰি ল'ব লাগিব যে এ মেট্ৰিক্সটো অৰ্থাৎ আমি সেই গিভেন ইকুৱেশ্যন খিনিৰ জৰিয়তে যি তিনিটা মেট্ৰিক্স গঠন কৰিম তাৰে ভিতৰত যেটো এ মেট্ৰিক্স সেই এ মেট্ৰিক্সটো নন সিঙ্গুলাৰ হয় নে নহয় সাধাৰণতে আমি চেক কৰি ল'ব লাগিব
আৰু নন ছিংগুলাৰ হ'লে ইনভাৰ্চটো এক্সিষ্ট কৰিব এ মেট্ৰিক্সৰ ইনভাৰ্চটো এক্সিষ্ট কৰিব আৰু ইনভাৰ্চ এক্সিষ্ট কৰাৰ অৰ্থটো হ'ল এই যে আমাৰ গিভেন লিনিয়াৰ ইকুৱেশ্যনখিনি আমাৰ কনচিষ্টেণ্ট অৰ্থাৎ আমি সমাধানখিনি পাব পাৰোঁ এইখিনিয়ে হৈছে আমাৰ আজি এই টপিকৰ বিষয়বস্তু ইয়াৰ পাছৰ ভিডিঅ'টোত আমি এই টপিকৰ লগত জড়িত আমি প্ৰব্লেম কিছুমান আমি সলভ কৰিম